গাইজ আমাৰ বৰদুমগুৰি চকত এখন নতুন দোকান দিছে দেই ফাষ্ট ফুডৰ দোকান আৰু খুব সুন্দৰকৈ বনাইছে আৰু আইটেমবিলাকো খুব ধুনীয়া মই অলপ দেখাই দিওঁ তেওঁলোকে বনাব ধৰিছে সন্ধিয়া হোৱাই নাই পুৰা প্ৰস্তুতি চলাই মালিক আছে ইফালে আৰু এইবিলাক কাৰিকৰ গতিকে কি কি কৰি আছে ভালকৈ চাওঁ আহক ইফালে ম'ম' ৰেডি হৈ আছে আৰু ইফালে পকৰা হৈছে আৰু ইফালে চাওমিন কেনেকুৱা লাগিছে দোকানখন দি একদম ধুনীয়া মজা লাগিছে একদম কাম কৰি ভাল লাগিছে নে একদম মজা গ্ৰাহক কেনেকুৱা ভালে ভালে আহিছে ন কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে এইটো কিহৰ পকৰা তো চিকেন চিকেন পকৰা আৰু এইটো চিকেনে এইটো চিকেনে অঁ এইটো হেৰিৰ ঠেং ব্ৰইলাৰৰ ঠেং ব্ৰইলাৰৰ ঠেং ঠেং পকৰা অঁ ঠেং পকৰা এডাল ধুনীয়াকৈ তুমি দাঙি দি খাওঁচোন এডাল অঁ বঢ়িয়া আৰু এখেত হ'ল মালিক দেই তোমাৰ কেনেকৈ মানে খেলিল মনত এই যে দোকানখন দিব লাগে আৰু নাই নিবনুৱা হিচাপত আছে মই ভাবিলোঁ যে নতুন কিবা এটা ব্যৱস্থা কৰি দিওঁ তাৰপিছত তেনেকৈ ভাবি পিনি কিনে মই ফাষ্টফুডৰ পৰাই ষ্টাৰ্ট কৰোঁ অঁ তেনেকৈ আজি পাঁচদিনত অঁ আৰু এওঁলোক ঘৰৰে এওঁ শিক্ষিত আজি থাৰ্ড চেমত পঢ়ি আছে অঁ পঢ়ি আছে এওঁ থাৰ্ড চেমত পঢ়ি আছে অঁ আৰু এওঁ হৈছে এওঁ শেষ হৈছে আৰু তুমিতো MSc কৰিছা মেথছত অঁ তাৰপিছত আমাৰ কি বেংকত সোমালা অঁ ইয়াত ভতিজা তেনেকৈ ককাইদেউৰ ল'ৰা ভাবিলে আৰু কি সংস্থাপন হওক বুলি আৰু লগতে মানে বহুত ব্যস্ততা দেই গধূলি সময়খিনি মই দেখিছোঁ আৰু আজি দেখাম আছোৱে বাৰু আৰু এয়া হ'ল ম'ম' সুন্দৰকৈ এওঁলোকে প্ৰস্তুতি কৰি আছে আৰু ইফালে বনায়ো আছে এই বিৰাটক খাই দিয়ে এইখন হোৱা নাপাওঁ হ'ব আছে হিচাপত সোমাই আছে আপোনাৰ 20 টকা 40 টকা এইফালে মোক দিয়ে ফুল দি দিম চিকেন চাওমিনটো নিয়ে যায় চিকেন চাওমিন অঁ তোমাৰ ভাবিছোঁ নেকি চচ নালাগে চিকেন পকৰা আছে কেইটা দিম পেকেটিং খুব চলে এগ রোল ভেজ রোল চিকেন রোল চিকেন চাওমিন ভেজ চাওমিন এগ চাওমিন খাব নেকি থৈ দিম চিকেন এক পিচ কেইটামান বজাৰ পৰা তোমালোকে ধৰা আৰম্ভ কৰা 10টামান বজাৰ পৰা আৰম্ভ কৰোঁ একদম 10টামান বজাৰ পৰা মানে 10টা বজাৰ পৰা ৰাতি 9টা 10টালৈকে আৰম্ভ হৈছে বন্ধ কৰা 10টামানত সকলোবিলাক যা যোগাৰ তোমালোকে কৰা ঠিকে আছে আৰু ক'ৰবাত শিকিছিলা গুৱাহাটীত কৰিছিলোঁ অঁ ৰঙিয়াত কৰিছোঁ নলবাৰীত কৰিছোঁ হয় নেকি কিমান বছৰ কৰিছিলা 8 বছৰ অঁ বাহিৰে বাহিৰে 8 বছৰ এনে আমাৰ এৰে ঘৰৰ ইয়াতে ঘৰ ইয়াতে তেওঁলোকৰে নেকি হয় তেওঁলোকৰে মোৰ ৰিলেটিভ হয় অঁ ৰিলেটিভ হয় মাইনা নোখোৱা খাবা কি খাবা কি খাবা
চিকেন পকৰা অঁ ঠিক আছে এফালে বৌ ভালনে এই দোকানখনৰ প্ৰস্তুতি কাৰ্য দিনৰ ভাগৰ পৰাই কৰে আৰু কেনেকে কৰে তাকে চাবলৈকে মই ৰিজুলৰ ঘৰত আহিলোঁ আহকচোন একেলগে চাওঁ এই গেট পালোৱে আৰু আহক আপোনালোকেও মোৰ লগতে মই একদম স্পেচিয়েল ৰুমত যাম য'ত তেওঁলোকে সেই কামবিলাক কৰি আছে আৰু এনেকৈ আহি গ'লোঁ কাপোৰ ঢেৰ মেলি দিছে তাৰে ফাকে ফাকে সোমাই যাওঁ আৰু আহক কিছু আয়োজন চলি আছে যিহেতুকে গধূলি দেৰি হয় ইয়াতে কিছু আগবঢ়াই লৈ যায় তাতে দিবৰ কাৰণে মানে দোকান খুলিবই নাপায় খুব খৰধৰ হয় মানুহ আহিয়ে যায় গতিকে ইয়াতে কি কৰিছে চাওঁ আহক প্ৰস্তুতি তুংগত উঠিছে গেছৰ চুলা দাঙি আনিলে ভাইটিয়ে একদম মিউজিক ছিষ্টেমৰ আমেজ লৈ লৈ হেনো তেওঁলোকে পকৰা ভাজিব পিঁয়াজ জলকীয়া কটাই হ'ল চাওমিনৰ কাৰণে চালাড ৰেডি ইফালে বইল কৰিছে কণী বনাব পকৰা কাম নহ'লে কাম নহয় নেকি এইটো কি গোটা হেৰি আলু চপ দোকান কি চলি আছে ম'ম' চিকেন পকৰা তাৰপিছত বাৰ্গাৰ বইল কণী কণী চপ আলু চপ বেগ চপ এই গোটেইটা আইটেম আছে আৰু চাওমিন আছে মালিকৰ দুই ভাই দুখন গাড়ী আছে দেই ওচৰতে আৰু যিখিনি ম'ম' হৈছিলে আৰু সেইখিনি ফেনত শুকাই মেলি এনেকে ছেপাৰেট কৰি আছে মোক বা দেখা পায় নে নাপায় বইলি পাব নহয় পোহৰটোৰ কাৰণে মই এবাৰ দেখাই দিছো দেই লাৰিও দিছো ভাল লাগে হৈছে নিমাও পৰা হৈছে নে আৰু অলপ লাগিব নে জুই ধোৱাখিনি ফেনত ঘূৰি থকাৰ কাৰণে একো দেখা নাপায় বেলনৰ লাঠিডাল ভাল লাগিছে তোমাৰ এইটো কিহৰ কি কি লৈছা তুমি ভিতৰত ভেজ নেকি এইটো চিকেন চিকেন পিঁয়াজ আছে হালধি এইটো কম নেকি হালধি দিয়া নাযায় এটা চিকেন আছে পিঁয়াজ আছে অঁ তাৰপিছত বহুত কিবা কিবি মছলা আছে পাৰ্চনেল মছলা কি অঁ নামটো নাজানা ময়ে কৈ দিছোঁ জিৰা জালুক গৰম মছলা চব আছে এয়া হ'ল টেঙা পানী যাওঁ দেই তোমালোকে আহিবা তেওঁলোকৰ পৰা এনেধৰণে মই বিদায় লৈ আহি আছোঁ এতিয়া মই ঘৰত যাম বুলি ভাবিছোঁ তাত ফ্ৰেছ হৈ আকৌ মই সন্ধিয়া টাইমত তেওঁলোকৰ দোকানখনলৈকে আহিম কেনেকৈ তেওঁলোক আহে দেখাম মই ঘৰৰ পৰা ফ্ৰেছ হৈ আহিছোঁ মাত্ৰ আৰু গাড়ীখনো আহি পাব লাগে ন চাওকচোন ইয়াতে মানে আনিছে আটাইখিনি বস্তু আৰু মানুহ ৰখিয়ে আছে খাবৰ কাৰণে জানে লোভনীয় বস্তু যিহেতুকে চবকে মানে লাগে আৰু বাচ্চাবিলাকে নিজে ইয়াতে খাব আৰু পেকেটিং কৰি লৈ যাব মাক দেউতাকৰ কাৰণে ইহঁতৰ মানে বেছিকৈ পেকেটিঙে চলে চব অৰ্ডাৰী মাল আৰু এনেকুৱাকৈ মানে তেওঁলোকে ওলাই মেলি ঠিক ঠাক কৰিব আৰু সৰু ভায়েকে লৈ আহিছে গাড়ীখন Ini tuan Syah.